নাইট ক্লাবত নাচি আছিল সুন্দৰী যুৱতীয়ে। হাতত সুৰাৰ গিলাচ লৈ আনন্দ উপভোগত ব্যস্ত হৈ আছিল বাৰখনৰ গ্ৰাহকসকল। সময় তেতিয়া মাজনিশা 1 বাজিছিল। কিন্তু হঠাতেই ঘটি গ'ল কোনেও কেতিয়াও কল্পনা নকৰা এটা ভয়ংকৰ ঘটনা। নাইট ক্লাবত চিলিণ্ডাৰ বিস্ফোৰণ। মাজনিশা প্ৰায় 1 বজাত নাইট ক্লাবটোৰ পাকঘৰত সংঘটিত হ'ল বিধ্বংসী চিলিণ্ডাৰ বিস্ফোৰণ, যি ঘটনাত পৰ্যটকসহ কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল 25জনকৈ লোকে। ক্লাবটোৰ 14জন ষ্টাফ, 4গৰাকী পৰ্যটক জীৱন্তী অগ্নিদগ্ধ। মৃত্যু হোৱা 7জন লোকৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱাই নাই। উশাহ বন্ধ হৈ এই 25জন লোকৰ মৃত্যু হোৱাৰ লগতে আন 6জনৰো অধিক লোক আহত হৈছে এই শিহৰণকাৰী ঘটনাটোত। নিহত লোকসকলৰ পৰিয়াললৈ 2 লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উত্তৰ গোৱাৰ আৰপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ সন্দৰ্ভত গোৱাৰ মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিছে। নিশাই ঘটনাস্থলীত উপস্থিত হয় গোৱাৰ মুখ্যমন্ত্ৰী ডাঃ প্ৰমোদ সাৱন্ত। মুখ্যমন্ত্ৰী ডাঃ প্ৰমোদ সাৱন্তে কয় যে মৃতকসকলৰ অধিকাংশই নাইট ক্লাবৰ পাকঘৰৰ কৰ্মচাৰী আৰু ইয়াৰ ভিতৰত 3গৰাকী মহিলাও আছিল। তেওঁ লগতে কয় যে মৃতকসকলৰ ভিতৰত 3ৰ পৰা 4জন পৰ্যটক আছিল। গোৱা আৰক্ষীয়ে জনোৱা মতে উত্তৰ গোৱাৰ আৰপুৰাৰ বাৰ্জবাই ৰোমিঅ' লেনত সংঘটিত এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰপুৰা নাইট ক্লাবৰ অগ্নিকাণ্ডক লৈ গভীৰ শোক প্ৰকাশ কৰি ইয়াক গভীৰ দুখজনক ট্ৰেজেডি বুলি অভিহিত কৰিছে। তেওঁ গোৱাৰ মুখ্যমন্ত্ৰী ডাঃ প্ৰমোদ সাৱন্তৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰত্যেকজন মৃতকৰ পৰিয়ালৰ বাবে PMNRF ফাণ্ডৰ পৰা 2 লাখ টকা আৰু আহতসকলৰ চিকিৎসাৰ বাবে 50,000 টকাৰ এককালীন সাহায্য ঘোষণা কৰে। কিন্তু বাৰখনৰ ভিতৰত কেনেকৈ সংঘটিত হ'বলৈ পালে অগ্নিকাণ্ডটো? গোৱা আৰক্ষীৰ মতে নাইট ক্লাবৰ পাকঘৰ এলেকাৰ সমীপত মাজনিশা প্ৰায় 1 বজাত সংঘটিত এই বিস্ফোৰণ। খবৰ অনুসৰি এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতেই অট্টালিকাটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে। বিষয়াসকলে জনোৱা মতে বিস্ফোৰণৰ তীব্ৰতাৰ বাবে কৰ্মচাৰীসকলৰ পলায়নৰ বাবে অতি কম সময় লাভ কৰে। লগে লগে অগ্নি নিৰ্বাপক বাহিনী সেই স্থানলৈ প্ৰেৰণ কৰা হৈছিল যদিও অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰায় 2 ঘণ্টা ধৰি জুই নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। তেওঁলোকৰ প্ৰচেষ্টা সত্ত্বেও বহু কৰ্মচাৰীক সময়মতে উদ্ধাৰ কৰিব পৰা নগ'ল, কিয়নো ক্লাবটোত টানকৈ ভৰ্তি অভ্যন্তৰীণ অংশৰ মাজেৰে জুই দ্ৰুত গতিত বিয়পি পৰিছিল। প্ৰাথমিক তথ্য অনুসৰি বাৰখন বন্ধ কৰাৰ সময়ত গেছ লিক হোৱাৰ বাবেই বিস্ফোৰণ হ'ব পাৰে। এই ঘটনা সংঘটিত হোৱাৰ সময়ত কেইবাজনো কৰ্মচাৰীয়ে পাকঘৰটো চাফা আৰু ঠিক ঠাক কৰি থকা বুলি অনুমান কৰা হৈছে। বিষয়াসকলে জনোৱা মতে ফৰেনচিক বিশ্লেষণে লিক আৰু তাৰ পিছত হোৱা বিস্ফোৰণৰ আঁৰৰ সঠিক কাৰণ নিৰ্ণয় কৰিব পাৰিব। ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ দলটোৱে সেই স্থানৰ পৰা ইতিমধ্যেই সংগ্ৰহ কৰিছে নমুনা আৰু জিলা প্ৰশাসনে এই শোকাবহ দুৰ্ঘটনাৰ শৃংখলাবদ্ধ পৰিঘটনাৰ তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অংশ হিচাপে কৰ্তৃপক্ষই নাইট ক্লাবটো সিল কৰি দিছে। মালিক আৰু মেনেজাৰসকলক সুৰক্ষা পদ্ধতি, জৰুৰীকালীন প্ৰস্থান, ক্লাবে অগ্নি আৰু গেছৰ সুৰক্ষাৰ প্ৰয়োজনীয় নীতি নিৰ্দেশনা মানি চলিছিল নে নাই সেই বিষয়েও প্ৰশ্ন কৰিছে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে এই তদন্তত প্ৰতিষ্ঠানটোত গেছ সংযোগ স্থাপন, অগ্নি নিৰ্বাপন ব্যৱস্থা আৰু খালী কৰাৰ পৰিকল্পনাকে ধৰি সকলো সুৰক্ষা ব্যৱস্থা এতিয়া পৰীক্ষা কৰা হ'ব। মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বিষয়াসকলে এতিয়াও আহত লোকৰ সংখ্যাৰ মূল্যায়ন কৰি আছে, কিয়নো এতিয়াও বিতং তথ্য ৰাজহুৱা কৰা নাই। উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ মাজেৰে অনুসন্ধান অব্যাহত ৰাখিছে, যাতে ভিতৰত কোনো লোক আবদ্ধ হৈ নাথাকে। আৰপুৰাৰ বাৰ্জবাই ৰোমিঅ' লেনত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত অঞ্চলটোৰ সকলো ক্লাবতেই অগ্নি নিৰ্বাপক বাহিনীৰ সুৰক্ষাৰ পৰীক্ষণ কৰা হ'ব। স্থানীয় বিধায়ক মাইকেল লোবোৱে সকলো মৃতদেহ উদ্ধাৰ হোৱা বুলি উল্লেখ কৰি এই কথাত গুৰুত্ব আৰোপ কৰি কয় যে এতিয়াৰ পৰা অগ্নি সুৰক্ষাৰ সম্যক পৰ্যালোচনা বাধ্যতামূলক কৰা হ'ব। বৈধ অগ্নি নিৰ্বাপক অনুমতি দাখিল নকৰা ক্লাবসমূহৰ অনুজ্ঞাপত্ৰ বাতিল কৰি দিব গোৱা চৰকাৰে। এনে মৰ্মান্তিক ঘটনা কোনো দিনতেই কাৰোৰে সৈতে নঘটক, তাৰেই সকলোৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা।
এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।